ভুয়া কেছ হয় আমি কোনো দুখ কৰা নাই আমাক জবৰদস্তি ফসাইছে ব্যক্তিগত কাজিয়া এটাক সাম্প্ৰদায়িক ৰূপ দিছে আপোনালোকে ইতিমধ্যে গম পাইছিলে যে যোৱা কিছুদিন পূৰ্বে মৰাণহাট খুমটাইত এক ভোগালী বিহু উপলক্ষে যি মাংস কটাক লৈ এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিলে। সেই অপ্ৰীতিকৰ গোটেই ব্যৱস্থাটোক লৈ পিনে আমি মৰাণহাট থানাত আৰু মাহমৰা ৰাজচক্ৰৰ বিষয়াকে প্ৰমুখ্য কৰি আমি কেইবা জেগাতো আমি স্মাৰকপত্ৰ দাখিল কৰিছিলোঁ। পৰৱৰ্তী আমি সমান্তৰালভাৱে আমি পথ অৱৰোধ সূচনা কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ। পৰৱৰ্তী পৰ্যায়ত আজি এক ৰেকিব আহমেদ নামৰ এজন যুৱকক বৰ্তমান গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে। আমি আশা কৰিছোঁ বাকী যি দুজন পলাতক অৱস্থাত আছে যি এই ঘটনাৰ লগত জড়িত আমি তেওঁলোককো গ্ৰেপ্তাৰ কৰিবৰ কাৰণে অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবৰ কাৰণে দাবী জনাইছোঁ। আৰু আমি ইয়াৰ লগে লগে আমি আমাৰ অসম আৰক্ষীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে যি আমাক সহযোগিতা আগবঢ়াইছে বা গোটেই অসমীয়া জাতীয় চেতনাত যি আঘাত সানিছে গোটেই ব্যৱস্থাটোক অসম আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে অসমীয়া জাতীয় চেতনাত যি আঘাত সানিছে সেই আঘাত সনাৰ গোটেই অসমীয়া জাতিক লজ্জিত বিষয়ৰ পৰা যে আমাক বঞ্চিত কৰাইছে তাৰ কাৰণে অসম আৰক্ষীক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভুয়া কেছ হয় আমি কোনো দুখ কৰা নাই আমাক জবৰদস্তি ফসাইছে ব্যক্তিগত কাজিয়া এটাক সাম্প্ৰদায়িক ৰূপ দিছে আপোনালোকে ইতিমধ্যে গম পাইছিলে যে যোৱা কিছুদিন পূৰ্বে মৰাণহাট খুমটাইত এক ভোগালী বিহু উপলক্ষে যি মাংস কটাক লৈ এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিলে। সেই অপ্ৰীতিকৰ গোটেই ব্যৱস্থাটোক লৈ পিনে আমি মৰাণহাট থানাত আৰু মাহমৰা ৰাজচক্ৰৰ বিষয়াকে প্ৰমুখ্য কৰি আমি কেইবা জেগাতো আমি স্মাৰকপত্ৰ দাখিল কৰিছিলোঁ। পৰৱৰ্তী আমি সমান্তৰালভাৱে আমি পথ অৱৰোধ সূচনা কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ। পৰৱৰ্তী পৰ্যায়ত আজি এক ৰেকিব আহমেদ নামৰ এজন যুৱকক বৰ্তমান গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে। আমি আশা কৰিছোঁ বাকী যি দুজন পলাতক অৱস্থাত আছে যি এই ঘটনাৰ লগত জড়িত আমি তেওঁলোককো গ্ৰেপ্তাৰ কৰিবৰ কাৰণে অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবৰ কাৰণে দাবী জনাইছোঁ। আৰু আমি ইয়াৰ লগে লগে আমি আমাৰ অসম আৰক্ষীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে যি আমাক সহযোগিতা আগবঢ়াইছে বা গোটেই অসমীয়া জাতীয় চেতনাত যি আঘাত সানিছে গোটেই ব্যৱস্থাটোক অসম আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে অসমীয়া জাতীয় চেতনাত যি আঘাত সানিছে সেই আঘাত সনাৰ গোটেই অসমীয়া জাতিক লজ্জিত বিষয়ৰ পৰা যে আমাক বঞ্চিত কৰাইছে তাৰ কাৰণে অসম আৰক্ষীক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ।